ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হৈছে একে সময়তে দুটাকৈ ভয়ঙ্কর পথ দুর্ঘটনা এতিয়া জোকাৰি গৈছে ডবকা আৰু এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে আৰক্ষী জোৱান বছিৰ আহমেদে প্ৰাণ হেৰুৱাইছে আৰু দীৰ্ঘ সময় ধৰি এতিয়া ৰাজপথত পৰি ৰৈছে মিৰতে আমি সবিচাৰ এই খবৰ দেখিছো আৰু এই এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ডবকা দুটাকৈ সংঘটিত হোৱা ভয়ঙ্কৰ পথ দুৰ্ঘটনাই এতিয়া ডবকা জোকাৰি গৈছে আৰু এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে এজন আৰক্ষী জোৱান বছিৰ আহমেদৰ প্ৰাণ হেৰুৱাইছে আৰু নিশাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ডবকাৰ সৰু পথাৰত এইদৰে ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভয়ঙ্কৰ পথ দুৰ্ঘটনাত এইদৰে ঠিকাতে প্ৰাণ হেৰুৱাইছে এজন আৰক্ষী জোৱানে বছিৰ আহমেদ নামৰ এজন আৰক্ষী জোৱানে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ বছিৰ আহমেদৰ ঘৰ আছে নগাঁৱৰ ৰাঙলুত আৰু এই যি ভয়ঙ্কৰ পথ দুৰ্ঘটনা সেই পথ দুৰ্ঘটনাৰ আচলতে বছিৰ আহমেদে প্ৰাণ হেৰুৱাইছে আৰু জানিব পৰা মতে আচলতে দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে আচলতে বছিৰ আহমেদ অৰ্থাৎ আৰক্ষী জোৱানজনৰ নিথৰ দেহ পৰি ৰৈছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ আন এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা একে সময়তে সংঘটিত হৈছে আৰু দুটাকৈ ভয়ঙ্কৰ পথ দুৰ্ঘটনা এইদৰে জোকাৰি গৈছে এতিয়া ডবকাৰ সৰু পথাৰ আৰু লগতে AS31 D7679 নম্বৰ পালচাৰ বাইকেৰে আচলতে হুজা অভিমুখে গৈ আছিল বছিৰ আহমেদ আৰু তেনে সময়তে আচলতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু একেটা স্থানতে একে সময়তে দুটাকৈ বাইক দুৰ্ঘটনাৰ এইদৰে এতিয়া জোকাৰি গৈছে ডবকাৰ সৰু পথাৰ আৰু লগতে আন এক ঘটনা সংঘটিত হৈছে আৰু যাৰ ফলত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু আঘাতপ্ৰাপ্ত লোকজনক ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে কিন্তু এই মুহূৰ্তত একে সময়তে আচলতে দুটাকৈ ঘটনা সংঘটিত হৈছিল আৰু এটা ঘটনাত আচলতে এজন আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাইছিল আৰু সমান্তৰালকৈ আন এটা ঘটনাত আন এখন বাইক এক্সিডেণ্ট হৈছিল আৰু তেনে সময়তে আন এজন লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেইজন লোকক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়ত আৰু এই যি ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত এই ঘটনা এতিয়া হাহাকাৰ পৰিৱেশৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে নিশাৰ ভাগতে আচলতে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এইদৰে এতিয়া এক চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ধৰণৰ দুটাকৈ আচলতে ভয়ঙ্কৰ পথ দুৰ্ঘটনা এইদৰে ডবকাৰ সৰু পথাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে তথাপিকৈ আৰক্ষীয়ে নিথৰ দেহ উদ্ধাৰ কৰিছে আৰু সমান্তৰালকৈ আঘাতপ্ৰাপ্তক চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকসকলে আগবঢ়াইছো দুৰ্ঘটনাটো 11:37 মোক এটা ফোন আহে মই ইয়াৰে BDB হওঁ মোৰ ইয়াৰ লোকেল মানুহ এজনে শব্দ শুনি দৌৰি ওলাইছে ওলোৱাৰ পিছত সি মোক ফোন মাৰিছে যে এক্সিডেণ্ট এটা হ'ল আমি সৰুপথাৰ বজাৰতে আছিলোঁ তাৰপিছত মোৰ লগত 2-3টা ল'ৰা আছিলে আমি একেলগত আহিলোঁ দৌৰি আহি দেখোঁ এজন পুলিচৰ মানুহ জেগাতে স্পট ডেড লগে লগে আমি যমুনামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক জনাওঁ তেওঁ আহে আৰু DSP মেমো আহে তাৰপিছত এডিশ্যনেল SP ছাৰো আহে তেনেকৈ সময়ত আৰু এখন বাইক আহি সেইটো জেগাতেই ট্ৰাক এখনৰ পিছফালে মাৰি দিলে একেখন জেগাতেই আমাৰ সন্মুখতেই আৰক্ষীজনৰ এক্সিডেণ্ট হ'ল তাৰপিছত সেইখিনি জেগাতে আৰু এটা এক্সিডেণ্টে হ'ল বেলেগ বাইকে নহয় তৎক্ষণাত তেওঁক মানে হস্পিটেললৈ লৈ গ'ল ডবকা PHত লৈ গ'ল এতিয়া বৰ্তমানে একো খবৰ পোৱা নাই বাকী পুলিচৰ মানুহ ইয়াতে আছে তেওঁ আমি জনামতে PSO আছিলে কোনোবা এজন ছাৰৰ আৰু তেনেকৈ গম পাইছোঁ এইটো ৰিজাৰ্ভ DSP ছাৰৰ PSO আছিলে বুলি গম পাইছোঁ সেই মানুহজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই কৰ হয় বুলি নাজানো আৰু হেলমেট চেলমেট একো নাছিলে বছিৰ আহমেদ বুলি গম পাইছোঁ আমি হয় ৰাঙলু বুলি শুনা পাইছোঁ আমি হয় এইটো একচুৱেলি ক'বলৈ গ'লে চাওক বেছি দূৰ নহয় অভাৰব্ৰিজৰ ওচৰতে এটা ক্ৰছিং আছে আৰু সঁচাকৈ ক'বলৈ গ'লে ক্ৰছিংটো মানে গাড়ীটো ক্ৰছিং লয় না এতিয়াত আকৌ অভাৰব্ৰিজটো আছে ডাউন আছে পূৰা ফুল স্পীডতে আহে সেইটো কাৰণে আমি প্ৰশাসনক আগৰ পৰাই জনাইছোঁ যে আমাৰ ইউটাৰ্ণটো বন্ধ কৰিব লাগে আজি সপ্তাহ দিন আগত এটা মানুহ মৰিছে তেনেকুৱাই গাড়ীত যান জঁটত ইমান ৰাস্তা পাৰ হ'ব লৈছিলে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত